ভটান্ত হাদেৰীৰ এগৰাকী প্ৰাক্তন আলফা নেতা এতিয়া ঘৰত বিভিন্ন ধৰণৰ কাম কাজ কৰি তেখেতে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। কেমেৰা পাৰ্চনক মই আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে তেখেতে যি ভটান্ত মহিতৰাৰ নিজ বাসগৃহ আছে, এই নিজ বাসগৃহত বিভিন্ন ধৰণৰ কাৰিকৰী কৌশল দেখুওৱা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনক মই এইবিলাক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে বাহত বিভিন্নজনৰ নেতা মন্ত্ৰীকে আদি কৰি বিভিন্নজনৰ ছবি অংকন কৰিছে আৰু সেই ছবি অংকন কৰি নিজ বাসগৃহৰ সন্মুখত এনেধৰণে সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। এয়া হৈছে দেশৰ তৃতীয়বাৰৰ কাৰণে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সেই নৰেন্দ্ৰ মোদীৰো যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি ইয়াত অঁকা পৰিলক্ষিত হৈছে। আন এগৰাকী হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। এনেধৰণে বিভিন্নজনৰ চিত্ৰ অংকন কৰিছে বাহত। তেখেত যিহেতু উপস্থিত আছে, তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'ব দাদা, কেতিয়াৰ পৰা আপুনি এই ঘৰত এনেধৰণে কামসমূহ কৰা আৰম্ভ কৰিছে? মইতো এইটো যেতিয়া মানে সংগঠনৰ পৰা মই বাদ দিলোঁ, মানে চাৰেণ্ডাৰ কৰিলোঁ, তাৰে পিছত মই নিজৰ আদৰ্শটো মই বিসৰ্জন নিদি মই নিজে স্বাৱলম্বী হোৱাৰ কাৰণে হয়তো কিছুমান তাৰমানে এইটো কৰিলোঁ যে মই নিজে হাতেৰে মানে টাব বনাইছোঁ বা নিজ হাতেদি মই ফুলৰ মানে যিটো মানে পলুশ্যন মুক্ত বা আমাৰ যিখিনি অক্সিজেন দিয়া গছ আছে, মই এইখিনিৰ ওপৰত বহুতখিনি ৰিচাৰ্চ কৰি মই এইবিলাক তাৰমানে কৰি আছোঁ। এইটো মোৰ বিক্ৰীৰ কাৰণে নহয়, যে মই এটা আদৰ্শমূলক, যাতে তাৰমানে এই আদৰ্শটো মানে সকলো মানুহে এইটো মানে আঁকোৱালি লয়, যাতে তাৰমানে প্ৰত্যেকজন মানুহে মোৰ নিচিনা এনেকুৱা পলুশ্যনমুক্ত মানে এটা পৰিৱেশ সৃষ্টি কৰে। আৰু সেইটোৱে মই বিচাৰোঁ যে সকলো মানুহে এটাই কথা হওক, স্বাৱলম্বী বুলি মানে নহয়, এটা সময় মানে 1 ঘণ্টা বা আধা ঘণ্টা সময় মানে এইটো মানে পলুশ্যনৰ ওপৰত আমাৰ যিখিনি মানে বস্তু আছে এইখিনিৰ ওপৰত আধা ঘণ্টা যদি ইউজ কৰে একজন মানুহে, আমাৰতো হাজাৰ কোটি মানুহ আছে, একজন মানুহে যদি আধা ঘণ্টা যদি পলুশ্যনৰ নামত গছৰ পুলি নাইবা ফুলৰ গছ যদি আমাৰ যদি ৰোৱা যায়, তেনেহ'লে আমি নিশ্চয় আমি পলুশ্যনৰ পৰা আমি মুক্ত হ'ম। গতিকে মই এইটো কথাই মই বিচাৰিছোঁ যে সকলোকে মই অনুৰোধ কৰিছোঁ, এইটো এটা মোৰ আদৰ্শমূলক মানে মোৰ এইটো চিন্তাধাৰা, আৰু এই চিন্তাধাৰাৰ মাজেদি যেনেকুৱা এতিয়া তাৰমানে আমাৰ গৰমৰ মানে ধৰক মানে চৈত বা ফাগুন চৈতত আমাৰ যিটো তাৰমানে গৰমৰ মানে উত্তাপ, এই উত্তাপটো যদি আমি যদি নাইকিয়া কৰিব পাৰোঁ, তেনেহ'লে হয়তো মোৰ নিচিনা এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। আৰু মই এইটো কথাই মই গম পাইছোঁ যে আমাৰ কিছুমানে ফুলৰ গছ মানে এনেকুৱাকৈ ৰুৱে যে হয়তো হেমন্ত বিশ্ব আমাৰ চৰকাৰেই হওক বা আমাৰ মোদী চৰকাৰেই হওক, যিকোনো আহিয়ে ইয়াত তাৰমানে গছৰ পুলি বা এটা তাৰমানে কৰে কি যে এইটো আমাৰ যে গছৰ পুলি ৰুব লাগে আৰু এইটো আমাৰ মানে পলুশ্যনটো মানে মুক্ত কৰিব লাগে। কিন্তু সিহঁতে গছৰ পুলি ৰুই বা কৰি এটা মানে ফুলৰ গামোচা পিন্ধাই মানে এটা গছৰ পুলি ৰুইছে, তাক যে সংৰক্ষণ কৰিব লাগে সেইটো কিন্তু কোনো তাৰমানে আমাৰ মন্ত্ৰী MLAৰ পৰা আৰু যিবিলাক আমাৰ তাৰমানে বৃক্ষৰোপণৰ মানে যিবিলাক আমাৰ বিষয়ববী আছে, তেওঁলোকে কিন্তু কোনোদিনো এই পাছত বা এই সম্পৰ্কে তাৰমানে চিন্তাধাৰা সিহঁতৰ নাই। আপুনি যিহেতু বিগত বহু বছৰ ধৰি আচলতে সংগ্ৰামখন অব্যাহত ৰাখিছে আলফাৰ লগত, তাৰ পৰৱৰ্তী সময়ত আপুনি যেতিয়া মূলসুঁতিলৈ ঘূৰি আহিল, তাৰপিছত আজি দেখিবলৈ পোৱা গ'ল আপোনাৰ বাসগৃহত পাটাচাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈছে। উপস্থিত হৈ কি ধৰণৰ আলোচনা কৰিলে? নাই তেখেতে মোৰ ইয়াতে বহুদিন কৈছিল যে মানে এইটো মানে পৰিৱেশ মানে চোৱাৰ কাৰণে আগতেও কৈছিল যে খাটনিয়াৰ আপুনিতো তাৰমানে এটা ধুনীয়া এটা পৰিৱেশ মানে সৃষ্টি কৰিছে, গতিকে আপোনাৰ তাত মই যাম আৰু যাই পেলাই তাৰমানে মই চাই ল'ম। আৰু তেখেতে তাৰমানে মই এইটো কথাই মই বিচাৰিছোঁ যে তেখেতসকলে যদি আমাৰ ডাঙৰ ডাঙৰ মানুহ মন্ত্ৰী MLA আহি আমাক যদি এটা যদি পৰামৰ্শ দিয়ে, মইতো যিখিনি তাৰমানে বস্তু ৰুইছোঁ যেনে পানীত তাৰমানে 70 ডাল বা 80 ডাল মই তাৰমানে গছৰ পুলি মই মানে ছিংগুল পানীতে মানে ৰুইছোঁ, তাত তাৰমানে কোনো মাটি গোবৰ বা কোনো আমাৰ
তাৰমানে হেৰি নালাগে, খালি পানীতে তাৰমানে গছটো তাৰমানে হেৰি কৰে। আৰু এইটো কথা হয়তো মানে মিনিষ্টাৰে মানে গম পায় যে আমাৰ তেখেতে তাৰমানে এইবিলাক তাৰমানে পলিউশ্যনৰ কাৰণে ষ্টাডি কৰি এইবিলাক কৰিছে, আৰু সেইটোৰ কাৰণে খবৰ ল'বই আহি তেখেতে ময়ে বিচাৰিছোঁ যে তেখেতৰ পৰা তাৰমানে আমাৰ ডাঙৰ ডাঙৰ মানুহৰ পৰা যদি কিছু আমি পৰামৰ্শ লৈ যদি আৰু যদি মই আগবাঢ়িব পাৰোঁ, তেনেহ'লে হয়তো মোৰ কাৰণে ভাল, দেশৰ কাৰণে ভাল, বা আমাৰ প্ৰজন্মৰ কাৰণে নিশ্চয়। যিহেতু আপুনি এতিয়া মূলসুঁতিলৈ ঘূৰি আহিছে, বাসগৃহত আছে, পৰিয়ালৰ লগত সময় অতিবাহিত কৰিছে, কেনেকুৱা লাগিছে যে পৰিয়ালৰ লগত থাকি এনেধৰণৰ কামসমূহ কৰি কেনে লাগে মনত? মোৰতো এইটো এটা সুন্দৰ মানে পৰিৱেশ। এইটো তাৰমানে মোৰ হয়তো টকা পইচা নাই, আজি যদি মই খৰচ কৰিবলগীয়া মানে হয়, এতিয়া মোৰ এনেকুৱা পৰিৱেশ গৈছে যে তাৰমানে মই এটা টাব তাৰমানে বনাই থাকোঁ, আৰু মোৰ চকুৰ মানে মুচি মই টাবটো মই বনাই থাকোঁ। যে মোৰ মানে খাবলৈ পইচা নাই, মোৰ মানে ঘৰ বান্ধৰ কাৰণে পইচা নাই, মোৰ এটা পকী ঘৰ মানে চিমেণ্ট এক বেগ কিনাৰ কাৰণে মোৰ হয়তো মানে পইচা নাই। মই সংগ্ৰহ কৰিছোঁ, হয়তো মই গোবৰ, মই চাইকেলখন লৈ গৈছোঁ, মই গোবৰ সংগ্ৰহ কৰিছোঁ, তেনেকৈ এইবিলাক মই বস্তু মানে বনাইছোঁ, আৰু এইটোৱে মোৰ কাৰণে বহুত এনজয় বুলি ভাবিছোঁ। আৰু মই এনজয়ৰ লগত তাৰমানে মই এটা আদৰ্শও বুলি মই ভাবিছোঁ। আৰু এইগৰাকী একালৰ প্ৰাক্তন আলফা নেতা দীপেন খাটনিয়াৰে তেখেতে নিজ বাসগৃহত থাকি এতিয়া কেনেধৰণে সময় অতিবাহিত কৰিছে, লগতে পৰিৱেশৰ ওপৰত যি তেখেতে পৰিকল্পনা হাতত লৈছে যে পৰিৱেশখন ভাল ধৰণে ৰাখিব লাগে, যি ভাৰসাম্যতা বজাই ৰাখিব লাগে, সেই সন্দৰ্ভতো কিছু কথা জানিব প্ৰয়াস কৰিলে। এনেধৰণে কেমেৰা পাৰ্চনক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে নিজ বাসগৃহত বিভিন্ন ধৰণৰ ফুল ফল, বিভিন্ন ধৰণৰ গছ গছনি তেখেতে ঘৰতে ৰোপণ কৰিছে, আৰু এনেধৰণে পৰিৱেশৰ ওপৰত এক সুন্দৰ বাৰ্তা ৰাইজৰ মাজত বহন কৰা পৰিলক্ষিত হৈছে। আৰু পাটাচাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও আজি তেওঁৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ লগত পৰিৱেশৰ ওপৰত বিভিন্ন আলোচনা কৰাও পৰিলক্ষিত হয়। হালবাৰীৰ পৰা মই প্ৰাঞ্জল দাস, DA News Plus।